নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ দ্বিতীয় সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: শ্ৰী ভগৱান উবাচ কুতস্থা কস্মলমিদম বিসমে সমুপস্থিতম অনাৰ্য জুষ্টম অসৰ্গ্যম অকীৰ্তি কৰমৰ্জুন। অৰ্থাৎ ভগৱানে ক'লে বা পৰমেশ্বৰে ক'লে, হে প্ৰিয় অৰ্জুন, তোমাৰ মনত এনেকৈ এই বিষাদৰ বা কুলহতাই ঠাই ল'ব কেনেকৈ পালে? এইবিলাক জীৱনৰ মূল্য বুজি পোৱা ব্যক্তিসকলৰ বাবে অশোভনীয়। ই স্বৰ্গ লাভ নকৰায় আৰু অপযশহে আনে। কিয়নো কুৰুক্ষেত্ৰ মহাসমৰত অৰ্জুনৰ বিষাদ যোগৰ সামৰণি শ্লোকত অৰ্জুনে যুদ্ধ নকৰোঁ বুলি গাণ্ডীপ পেলাই দিছিল। সেয়েহে যুদ্ধৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই বিষয়ে উপদেশ দিছিল। ইয়াতে শ্ৰীকৃষ্ণক শ্ৰীমদ ভগৱত গীতাত ভগৱান ৰূপে উল্লেখ কৰিছে। সেই প্ৰসংগত শ্ৰীমদ ভগৱত পুৰাণৰ বা শ্ৰীমদ ভগৱতত উল্লেখ কৰা অনুসৰি ভগৱানৰ স্বৰূপ সম্পৰ্কে এটি সুন্দৰ শ্লোকৰ অৱতাৰণা কৰিছে। সেই শ্লোকভাগী হৈছে এনেধৰণৰ: বদন্তি তত্ত্ববিদঃ তত্ত্বম য়জ্ঞানমদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱান ইতি শব্দতে। অৰ্থাৎ পৰম সত্তাক উপলব্ধি কৰোতাসকলে তিনিটা স্তৰত পৰম সত্তাক উপলব্ধি কৰে আৰু সেই তিনিওটা অৱস্থাতেই যে পৰম সত্য একেইটা অৰ্থাৎ পৰস্পৰে অভিন্ন ৰূপে থাকে তাকো বুজিব পাৰে। পৰম সত্যৰ এই তিনিটা স্তৰ ক্ৰমে ব্ৰহ্ম, পৰমাত্মা আৰু ভগৱান ৰূপে আখ্যা দিয়া হয়। মানে ভগৱানৰ স্বৰূপ ভগৱতত এনেদৰে উল্লেখ কৰিছে। তাৰোপৰি ভগৱান শব্দৰ ব্যুৎপত্তি বা সংস্কৃত শব্দটোৰ অৰ্থ এনেদৰে ব্যাসদেৱৰ পিতৃ মহাপণ্ডিত পৰাশৰ মুনিয়ে এনেদৰে দাঙি ধৰিছে যে যিজন পৰম পুৰুষৰ সকলো ঐশ্বৰ্য আছে আৰু বীৰ্য অৰ্থাৎ শক্তি আছে, সকলো যশ আছে আৰু সৌন্দৰ্য অৰ্থাৎ শ্ৰী আছে, সকলো জ্ঞান আছে আৰু সম্পূৰ্ণ বৈৰাগ্য ভাৱ আছে, তেওঁৱেই ভগৱান। তাৰোপৰি ভগৱান পৰমেশ্বৰ গোবিন্দ নামেৰেও জনাজাত। ইয়াৰ লগতে ব্ৰহ্ম সংহিতাতো এফাকি শ্লোক অৱতাৰণা কৰিছে। সেই শ্লোকফাকি হৈছে এনেধৰণৰ: ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰাদিৰ গোবিন্দঃ সৰ্বকাৰণম। অৰ্থাৎ ভগৱানৰ গুণসমূহেৰে গুণী সকলো ব্যক্তি আছে বা বহুত ব্যক্তি আছে, কিন্তু কৃষ্ণই হ'ল সৰ্বশ্ৰেষ্ঠ, কাৰণ কোনেও তেওঁক অতিক্ৰম কৰিব নোৱাৰে। তেওঁৱেই পৰম পুৰুষ, তেওঁৰ শৰীৰটো সনাতন, তেওঁ সম্পূৰ্ণ জ্ঞানৰ আধাৰ আৰু সম্পূৰ্ণ আনন্দৰ আধাৰ, সচ্চিদানন্দ বিগ্ৰহ বুলি কৈছে। সেয়েহে তেওঁৱেই আদি ভগৱান গোবিন্দ আৰু তেওঁৱেই সকলো কাৰণৰ কাৰণ। ভগৱততো পৰমেশ্বৰ ভগৱানৰ বহুতো অৱতাৰৰ বিৱৰণ আছে, কিন্তু কৃষ্ণকেই মূল ভগৱান বুলি বৰ্ণনা কৰি বাকী সকলো তেওঁৰ অৱতাৰ ৰূপে প্ৰকাশ কৰিছে। এনেদৰে সাংখ্য যোগত ভগৱানৰ প্ৰসংগত এনেদৰে ভাষ্যত অৱতাৰণা কৰিছে। এয়াই উক্ত শ্লোকফাকিৰ সৰল ভাৱাৰ্থ আৰু অসমীয়া অৰ্থ। ধন্যবাদ।